যাম তেজপুৰ ইউনিভাৰ্চিটি পাৰ্চেল লৈ গৈ আছোঁ ৰেপিডত। এতিয়া টাইম 3:31 হৈছে। এতিয়া মই ওলাইছোঁ ৰাইড মাৰিব কাৰণে। ইয়াৰে পৰা এতিয়া অনলাইন হৈ যাওঁ, মোবাইলটো ইয়াতে লগাই দিওঁ, এতিয়া ওলাওঁ আৰু। এতিয়া বতৰটো বৰষুণ দিওঁ দিওঁ হৈ আছে, চাওঁচোন এতিয়া কি হয় আৰু। আজি ৰাইডে নাই, বহুত টাইম ৰখাৰ পিছত এটা ৰাইড আহিছে আৰু এতিয়া তাকে পিক আপ কৰিব গৈ আছোঁ। ইয়াৰ পৰা 2.8 কিলোমিটাৰ আছে পিক আপ লোকেশ্যন। মই যাব লাগে এতিয়া বসন্তিপুৰ। পিক আপ বাৰু দূৰতে আছে, তেতিয়াও লৈ লৈছোঁ আৰু টাউন ফালে গৈ পেলাই ঘূৰিম অলপ টাইম। এতিয়া যাওঁ, গৈ পেলাই পিক আপ কৰোঁ। এতিয়া পাইছোঁ মুৰা তেতেলি, ইয়াৰ পৰা 1.1 কিলোমিটাৰ আছে, 3 মিনিট দেখাই আছে। আজি ৰাস্তা ইমান ভিৰ নাই, ৰাস্তা বাৰু এতিয়া খালী আছে। ইয়াতে দি দিওঁ অলপমান এই চাইডেদি। এইটো চাইডে বাৰু মই আহি থাকোঁ, এইফালৰ কাষ্টমাৰ পাওঁ আৰু 400 মিটাৰ আছে ইয়াৰ পৰা। ইয়াতে কেতিয়াবা কেতিয়াবা লোকেশ্যন উল্টা পুল্টা দেখায়, এইখিনিৰ পৰা ফোন কৰিম। লোকেশ্যনত পাইছোঁ বাৰু এতিয়া, এইফালে হয় না। অ'কে, জেগাত পাই গৈছোঁ, ইয়াৰ পৰা ফোন কৰোঁ এতিয়া। এটা কেছ কালেক্ট। অ'কে, তো এইটো ৰাইড কমপ্লিট হৈ গ'ল, কিন্তু এতিয়া বৰষুণ দিয়া ষ্টাৰ্ট হৈছে। এইটো মই আহিছোঁ বসন্তিপুৰৰ পৰা লাবাৰ বাগান, কিন্তু এতিয়া দিছে বৰষুণ। এতিয়াৰ ফাৰ্ষ্ট ৰাইড বাৰু কমপ্লিট হৈ গ'ল। এতিয়া পুৰা বৰষুণ দিছে। ইয়াতে গছৰ তলত ৰখিছোঁ এতিয়া। যোৱাকালি এটা ৰাইড মাৰাৰ পিছত বৰষুণ দি দিলে, তাৰপিছত নামাৰিলোঁ আৰু। এতিয়া ৰাতিপুৱা ওলাই আহিছোঁ, এতিয়া টাইম 9:17 হৈছে। এতিয়া ৰাইড এটা আহিছে, তাকে পিক আপ কৰিব গৈ আছোঁ। পিক আপ লোকেশ্যন ইয়াৰ পৰা আৰু 1.1 কিলোমিটাৰ আছে। এতিয়া মই টাউনতে পালোঁ আৰু। এইটো 11 কিলোমিটাৰৰ ৰাইড হ'ব, তেজপুৰ ইউনিভাৰ্চিটি যাব চাগে। তো এতিয়া তাকে পিক আপ কৰিব গৈ আছোঁ, গৈ পেলাই পিক আপ কৰোঁ। ইয়াৰ পৰা ল'ম ৰাইট চাইডে। এতিয়া যাম তেজপুৰ ইউনিভাৰ্চিটি। মই ৰেপিডো মাৰাৰ পৰা তেজপুৰ ইউনিভাৰ্চিটিৰ এইটো 2 নম্বৰ ৰাইড হয়। সেইটো চাইডৰ ইমান ৰাইড নাহে, বহুত দিনৰ আগতে এটা পাইছিলোঁ, আজি এটা পাইছোঁ। এইটো ৰাইডত কিমান টকা পাম সেইটো দেখাম বাৰু। 11 কিলোমিটাৰৰ ৰাইড হ'ব নেকি এইটো। লোকেশ্যনত পালোঁৱে আৰু 350 মিটাৰ আছে। ইয়াৰ পৰা ল'ম ৰাইট চাইডে। ইয়াতে গছৰ তলত ৰখি ফোন কৰোঁ, এইফালে ৰোড আছে। পাই গৈছোঁ জেগাত। ইয়াৰ পৰা বাৰু আৰু 70 মিটাৰ আছে। কাষ্টমাৰ আহিলে গুচি যাম। এতিয়া ইয়াৰ পৰা ফোন কৰোঁ, কাষ্টমাৰ আহি গৈছে। এতিয়া যাওঁ তেজপুৰ ইউনিভাৰ্চিটি। ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে জানো। দোলাবাৰী ফালে দি যাম, হাই ৰোড। সেইটো ৰাস্তা চলাইও মজা লাগিব। 5120। ইয়াৰ পৰা কিমান 12 কিলোমিটাৰ। মই পাইছোঁ 3 মাইল। এতিয়া গৈ আছোঁ মই ইউনিভাৰ্চিটি। বহুত দিনৰ পিছত এইটো ৰাস্তাত এতিয়া বাইক চলাই আছোঁ। বহুত দিনলৈ এইটো চাইডে অহাই নাই। এইটো ৰাইড কমপ্লিট হৈ গ'ল। এইটো হৈছে 85। এতিয়া মই আহিছোঁ তেজপুৰ ইউনিভাৰ্চিটি। আজি কি হৈছে নেট, এইটো উল্টা পুল্টা দেখাই আছে আজি। এইটো হ'ব লাহে লাহে। ইয়াতে ৰখোঁ এতিয়া অলপ টাইম। এতিয়া অলপমান ইয়াতে ৰখি চাওঁ। তেজপুৰ ইউনিভাৰ্চিটিৰ ওচৰত নেট চলা নাই, 2G নেট চলি আছে। সেইকাৰণে এতিয়া এপটো লটকি আছে। অলপমান আগত গৈ পেলাই চাওঁ। ইয়াতে ৰখি এবাৰ চাওঁ কি হয়।
ইয়াতো 2G কি হৈছে আজি নেট 2G চলি আছে যে হাই ৰোডত যাম এতিয়া আধাতে লটকি আছে প্ৰসেস হোৱা নাই মই লাষ্ট টাইম আহোঁতে এইটো বনোৱা নাছিলে এইটো নতুনকে বনাইছে নেট নচলিলে কাম নাই আৰু পেমেন্ট ফেল দেখাই আছে এতিয়া যাম মই এইটো চাইডে অলপমান এইফালে গৈ আহোঁ বহুত দিনৰ পিছত আহিছোঁ এইফালে আগফালে গছ আছে তাতে গৈ পেলাই অলপ টাইম ৰখিম জামুগুৰি 13 কিলোমিটাৰ ইয়াতে ৰখো এতিয়া অলপ টাইম ইয়াতে ৰখিলোঁ অলপ টাইম এতিয়া যাওঁ মই সেইফালে দি আকৌ মই ইউনিভাৰ্চিটি ফালে ওলাম ইউনিভাৰ্চিটিৰ ওচৰত নেট বহুত শ্ল' 2G চলি আছিলে সেইকাৰণে প্ৰচেছিঙে হোৱা নাই ইয়াতে আহি পেলাই ৰখি কৰিলোঁ এতিয়া হৈ গ'ল এতিয়া যাওঁ আগফালে ইয়াৰ পৰাতো ৰাইড নাহে চাগে এটা এইফালেদি মই পৰুৱা ফালে ওলাম প্ৰথমে আহোঁতে দুলাবাৰী চাইডেদি আহিলোঁ এতিয়া যাওঁতে পৰুৱা ফালেদি যাম এইটো ৰাস্তাতে আমি বালিপাৰা ফালেও যাব পাৰি আৰু আকৌ ঘূৰি পেলাই জামুগুৰি ফালে ওলাব পাৰি এইটো হ'ল পুৰণা ৰাস্তা খনামুখ ওলাব পাৰি এইটো ৰাস্তা দি ইয়াৰ পৰা লেফ্ট চাইডেদি ৰাস্তা এটা আছে ইউনিভাৰ্চিটিৰ বেক চাইডেদি এইফালে দিয়ে যাওঁ এতিয়া এইফালে দি যাওঁ এইফালে দি আকৌ মই ইউনিভাৰ্চিটিৰ ওচৰত ওলাম এতিয়া এইফালে দি মই পৰুৱা গৈ আছোঁ ইয়াৰ পৰা মই পৰুৱাত ওলাম তাতে গৈ পেলাই অলপ টাইম ৰখিম ইউনিভাৰ্চিটিৰ ওচৰত অলপ টাইম ৰখিছোঁ কিন্তু তাৰ পৰা ৰাইড অহা নাই সেইকাৰণে এতিয়া আহি গ'লোঁ আৰু এতিয়া পাইছোঁ পৰুৱা চাৰিআলিত ইয়াতে ৰখোঁ অলপ টাইম আগফালে গৈ ৰখিম ইয়াতে গছৰ তলত ৰখোঁ এতিয়া পৰুৱাত আহি ৰখিছিলোঁ আৰু এটা ৰাইড আহিছে এতিয়া গৈ পিক আপ কৰোঁ ইয়াৰ পৰা 1.5 কিলোমিটাৰ আছে পিক আপ লোকেশ্যন এতিয়া এইফালে দিয়ে আহিছোঁ তেতিয়া ৰাইড অহা নাই পৰুৱা আহি পেলাই ৰখিছিলোঁ তাতে ইয়াৰ পৰা ৰাইড আহিছে এতিয়া গৈ পিক আপ কৰোঁ এইটো হাৰিগাঁৱৰ পৰা পিক আপ হ'ব নেকি প্ৰথমে ইয়াতে মই অলপ টাইম ৰখি গৈছোঁ তেতিয়া ৰাইড অহা নাই মই পৰুৱা পাই পেলাই তাতে অলপ টাইম ৰখিলোঁ এতিয়া ইয়াৰ পৰা ৰাইড আহিছে ডাইমেনশ্যন একাডেমি ইয়াৰে পৰা হ'ব চাগে পিক আপ এইটো গাড়ী অথনিৰ পৰা আগে আগে গৈ আছে ইয়াতে কি ধূলি উৰিছে এতিয়া ৰখিবলৈ বেয়া ৰ'দ দি আছে ইয়াতে ফোন কৰোঁ পাই গৈছোঁ লোকেশ্যনত 7791 বহ ক'ত যাবা ত্ৰিবেণী অঁ এইটো ৰাইড কমপ্লিট হৈ গ'ল মই এতিয়া আহিছোঁ ত্ৰিবেণী দি দিওঁ 5 ষ্টাৰ এতিয়া যাওঁ আগফালে অলপমান আগত গৈ ৰখিম কেঁকুৰা পুল ফালে যাওঁ কেঁকুৰা পুলত গৈ পেলাই ৰখিম অলপ টাইম আজি বাৰু দুইটা ৰাইড পাইছোঁ দুইটাই লম্বা লম্বা এটা পাইছিলোঁ 12 কিলোমিটাৰ ইউনিভাৰ্চিটি আৰু এটা পাইছোঁ 5 কিলোমিটাৰ এইটো আহিছোঁ মই ত্ৰিবেণীত এটা এইফালে গৈ পেলাই অলপ টাইম ৰখিম বেয়া গৰম লাগিছে এতিয়া ইয়াতে ৰখোঁ নেকি অলপ ইয়াত নৰখোঁ অলপ আগত যাওঁ এই গছৰ তলত ৰখিম অলপ টাইম ইয়াতে ৰখোঁ এতিয়া অলপ প্ৰথমে তাতে ৰখিলোঁ অলপ টাইম তাতে ৰাইড অহা নাই সেইকাৰণে মই অফলাইন হৈ গুচি আহিলোঁ এতিয়া টাইম হৈছে 4:30 এতিয়া ওলাই আহিছোঁ আকৌ আহি অলপ টাইম ৰখাৰ পিছত এতিয়া ৰাইড এটা আহিছে গৈ পেলাই পিক আপ কৰোঁ পিক আপ লোকেশ্যন বাৰু ইয়াৰ পৰা ওচৰতে আছে 350 মিটাৰ এতিয়া গৈ এইটো পিক আপ কৰোঁ ওচৰতে আছে বাৰু ইয়াৰ পৰা 190 মিটাৰ ওকে পাই গৈছোঁ বাৰু লোকেশ্যনত ক'ত ধনুনগৰ এইটো ৰাইড কমপ্লিট হৈ গ'ল ইয়াত মই পাইছোঁ 35
এইটো দি দিওঁ 5 ষ্টাৰ। মই এতিয়া আহিছোঁ ধনুনগৰ। ইয়াতে একফালে গৈ অলপ টাইম ৰখিম এতিয়া। ইয়াতে ৰখোঁ এতিয়া অলপ টাইম। তো ইয়াতে ৰখি আছিলোঁ, ৰাইড এটা আহিছে। এতিয়া গৈ পেলাই পিক আপ কৰোঁ। ইয়াৰ পৰা 1 কিলোমিটাৰ আছে পিক আপ লোকেশ্যন। কাটি দিওঁ লাহেকৈ এইফালে বাৰহলীয়া ফালে যোৱা ৰাস্তাটোৰ পৰা আছে। এতিয়া গৈ পিক আপ কৰোঁ। আন্ধাৰ হ'লে আৰু ৰাস্তাটো বাৰু এতিয়া ইমান ভিৰ নাই। ইয়াতে কাষ্টমাৰে ফোন কৰিছিলে লছী কৰ্ণাৰৰ পৰা কিবা বস্তু লৈ যাব লাগে। তো চাওঁচোন কিনো আছে। এইটোৱে হয়, ইয়াৰ পৰা ফোন কৰোঁ। এৰাইভ এতিয়া কাষ্টমাৰক ফোন কৰোঁচোন। আজি ফাৰ্ষ্ট টাইম ৰেপিডত খোৱা বস্তু লৈ গৈ আছোঁ। পিন নম্বৰ আছিলে 7798। অ'কে, সেইটো হৈ গ'ল পিক আপ। 2.8 কিলোমিটাৰ আছে এইটো। এতিয়া এইটো গৈ পেলাই দি আহোঁ। খোৱা বস্তু আছে ইয়াতে কিবা। আজি ফাৰ্ষ্ট টাইম মই পাৰ্চেল লৈ গৈ আছোঁ ৰেপিডত। যাওঁ এটা দি আহোঁ। আজি এইফালে ৰাস্তা খালী খালীয়ে আছে। এতিয়া মই পাইছোঁ পৰুৱা চাৰিআলি। ইয়াৰ পৰা চিধা যাব লাগিব। ইমান ভিৰ থকা জেগাত এতিয়া খালী খালী। এইটো চাইডে মই আজি 2বাৰ আহিলোঁ। আগবেলা এবাৰ আহিছিলোঁ, এতিয়া আকৌ এবাৰ আহিছোঁ। ইয়াৰ পৰা যাম মই চিধা ৰয়েল আৱাজ যাব লাগিব। ইয়াৰে পৰা ফোন কৰোঁ। অ'কে, পাই গৈছোঁ জেগাত। এইটো হৈ গ'ল কমপ্লিট। কিমান টকা দেখাইছে? 25 টকা। দৰং কলেজ ওচৰৰ পৰা ৰয়েল আৱাজ 25 টকা দেখাইছে মানে 25 টকা পাইছোঁ। আৰু অথনিৰ নাম্বাৰত ফোন কৰিছোঁ, বেলেগ কোনোবা ফালে লাগে দেখোন। এতিয়া কেছটো হৈ গ'ল নগেন। এতিয়া মই ক'ত বিচাৰিম? এয়া নেকি আহি থকা। এইটো ৰাইড কমপ্লিট হৈ গ'ল। মোৰ লগত ফোনত বেলেগে কথা পাতিছিলে, এতিয়া বেলেগ আহিছে ল'বলৈ। সেইকাৰণে সুধি লৈছোঁ আৰু কিবা কিবি। আগত অলপ টাইম ৰখি চাম ৰাইড পাওঁনে নাই। গছৰ তলতে যাম, অথনি ৰখা জেগাতে। তাতে ৰখি ভাল লাগে আৰু গছ চছ আছে, জেগাটো ঠাণ্ডা হৈ থাকে। অলপ টাইম ৰাইড পাওঁনে নাই চাই লওঁ কি হয়। পালেতো ঠিকেই আছে, নহ'লে গুচি যাম। আৰু ইয়াতে ৰখিলোঁ অলপ টাইম, ৰাইড অহা নাই। এতিয়া যাওঁ মই দৰং কলেজ ফালে। ইয়াতে মহাভৈৰৱ মন্দিৰ ওচৰত অলপ টাইম ৰখিলোঁ, ৰাইড অহা নাই। এতিয়া এইফালেদি মই এতিয়া ত্ৰিবেণী ফালে ওলাম। ৰেপিডত এতিয়া ৰাইড কমিছে, 2 দিনমান হ'ল। আগৰ নিচিনা অহা নাই ৰাইড। ফাৰ্ষ্টততো একেবাৰে নাছিলে, তো মাজতে কেইদিনমান বাঢ়িছিলে। এতিয়া আকৌ 2 দিন হৈছে ৰাইড বহুত কমকৈ আহি আছে, ৰাইডে নাই। এতিয়া মই ত্ৰিবেণী পাইছোঁ, বহুত টাইম হ'ল ৰাইড অহা নাই। এতিয়া আৰু নৰখোঁ, গুচি যাম। যাব দিছে বাৰু, ৰখিবলগীয়া হোৱা নাই। এতিয়া ইয়াৰ পৰা অফলাইন হৈ গুচি যাম আৰু নৰখোঁ।